তো গাইজ গুড মৰ্নিং। আজি আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে। কিছুমান পোষ্ট এনেকুৱা পোষ্ট আছে যিবিলাক পোষ্টত আপোনালোকে মানে যেনে তেনে আপোনালোকে ফিজিকেলটো পাছ কৰিলেই চাকৰি হ'ব। কোনকেইটা পোষ্ট সেইটোৰ ওপৰত জনোৱা হ'ব আৰু লগতে আপোনালোকৰ কিছুমানৰ মানে কি আপোনালোকৰ যিবিলাক ডকুমেণ্টছ কিছুমান খেলি মেলি কৰিছে মানে প্ৰিফাৰেঞ্চ দিওঁতে বা কৰোঁতে খেলি মেলি কৰিছে, চ' সেইবিলাক শুধৰাব কেনেকৈ পাৰিব তাৰ ওপৰত জনোৱা হ'ব। লগতে আপোনালোকৰ ড্ৰাইভাৰৰ নিউ ভেকেঞ্চি আহিছে নেকি? ড্ৰাইভাৰৰ নিউ ভেকেঞ্চি মানে আপোনালোকৰ যিটো ড্ৰাইভাৰৰ পোষ্টৰ কথা কৈছিলোঁ, 1000 পোষ্টৰ যিহেতু CM ছাৰে নতুনকৈ মানে কি 112 ডাইল নাম্বাৰ এটা হেৰি কৰা কথা আছে। চ' সেইটো পোষ্ট কেতিয়া মানে ওলাব পাৰে আৰু কেতিয়া ওলাব সম্ভাৱনা আছে তাৰ ওপৰত জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিহেতু আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট আপোনালোকৰ 40 বছৰলৈকে এজ থাকে, সেইটো সকলোৱে গম পায় চাগে। প্ৰথমতে আহোঁ আমি গ্ৰেড 3 কথা। গ্ৰেড 3ত আপোনালোকৰ যিটো আপোনালোকৰ এইবাৰ যিমানখিনি পোষ্ট ওলাইছে, বহুতখিনি পোষ্ট ওলাইছে। আপোনালোকৰ 718টা পোষ্ট ওলাইছে গ্ৰেড 3, গম পাইছে নহয়? যিটো বহুত পোষ্ট বুলি ক'ব পাৰি কেণ্ডিডেটৰ তুলনাত, গম পায়নে? যিহেতু তাত আপোনালোকৰ হোমগাৰ্ড তাৰপিছত NCCA আৰু লগতে আপোনালোকৰ এক্স ছাৰ্ভিচমেন হ'লেহে এপ্লাই কৰিব পাৰিব, গম পাইছে? 718টা পোষ্টত আপোনালোকৰ যিখিনি 718টা পোষ্ট আছে বহুত কম কেণ্ডিডেট হ'ব। যিহেতু সকলোৰে আপোনালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট নাথাকে আৰু আপোনালোকৰ NCCA চাৰ্টিফিকেট নাথাকে আৰু লগতে এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট নাথাকে। চ' সেইবাবে মানে কি আপোনালোকৰ যিটো গ্ৰেড 3 পোষ্টটো আছে, গ্ৰেড 3 পোষ্টত আপোনালোকৰ কম্পিটিশ্যন নাই বুলি ক'ব পাৰি। আপোনালোকক মই এষাৰ কথা জনাই দিলোঁ, আগৰবাৰো যিখিনি কেণ্ডিডেট দিছে গোটেইখিনি প্ৰায়ভাগে মানে চাকৰি পাইছে বুলিয়ে ক'ব পাৰি, ফিজিকেলত যোন পাছ কৰিছে। আৰু কাট অফো বহুত কম যায় আৰু ছোৱালীৰ কাৰণেতো আৰু ইজি হৈ পৰে গ্ৰেড 3 কাৰণে। যিহেতু ল'ৰাৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 3 502টা আছে আৰু ছোৱালীৰ ক্ষেত্ৰত 216টা আছে। আপোনালোকে যোনে গ্ৰেড 3 দিছে সিহঁতি মানে অলপ খালি প্ৰেক্টিছ কৰি থাকক। আপোনালোকে যে 30-31 উঠাবও পাৰে, সেইটো আপোনালোকৰ কাৰণে বহুত মাৰ্ক বুলি ধৰি থৈ দিয়ক ফিজিকেলত। মানে এইটো পাছ কৰিলে আপোনালোকৰ চাকৰি মানে সম্ভাৱনা বহুত থাকে। যিহেতু খুব বেছি আপোনালোকৰ যিকেইটা পোষ্ট আছে তাৰ 2 টাইমছ কেণ্ডিডেট মানেহে এপ্লাই কৰে, 2 টাইমছ বা 3 টাইমছে কৰে। যিহেতু 5 টাইমছ কেণ্ডিডেট মাতে ৰিটেনলৈ, খুব বেছি 2 টাইমছ বা 3 টাইমছ মানে 5 টাইমলৈ নাপায়গৈ। হয়তো 5 টাইমছ থাকিলেও যেনে তেনেহে থাকিব। মানে আপোনালোকে যদি যেনে তেনে আপোনালোকে ফিজিকেলটো পাছ কৰে, আপোনালোকৰ যিটো গ্ৰেড 3 আছে গ্ৰেড 3ত আপোনালোকৰ নাম আহিবই। যিহেতু আগৰবাৰ ক্ষেত্ৰত দেখা গৈছে তেনেকুৱা বহুত। আপোনালোকে গ্ৰেড 3 যোনে এপ্লাই কৰিছে চিন্তা কৰিব নালাগে, খালি এতিয়াৰ পৰা আপোনালোকে পঢ়া ষ্টাৰ্টটো কৰি থাকক। আপোনালোকে কেইখনমান কিতাপ মই ডেছক্ৰিপশ্যনত দি থৈ দিম, সেইকেইখন কিতাপ আপোনালোকে লৈ পঢ়া ষ্টাৰ্ট কৰক। আপোনালোকৰ 100% চাকৰি ফিক্স। যোনে গ্ৰেড 3 এপ্লাই কৰিছে সিহঁতৰ কাৰণে বেলেগৰ কম্পিটিশ্যনৰ নিচিনা কম্পিটিশ্যন নহয়। আপোনালোকে চিন্তা কৰিব নালাগে, মানে একে বহুত ইজি কম্পিটিশ্যন বুলি ক'ব পাৰি গ্ৰেড 3 কাৰণে। বহুতে সুধিছে গ্ৰেড 3 কাট অফ কিমান যাব, বহুত কম যাব। আপোনালোকে চিন্তা কৰিব নালাগে, গ্ৰেড 3 কাট অফৰ নিচিনা কম কাট অফ যোৱা এটা পোষ্টো নাই অসম পুলিচৰ বিভাগত, গম পাইছে নহয়? গ্ৰেড 3 নিচিনা কম কাট অফ যোৱা পোষ্টেই নাই, সেইটো কথা মনত ৰাখিব। একে ইজি, বহুত মানে বেলেগৰ তুলনাত বহুত ইজিৰ ভিতৰত ইজি হ'ল আপোনালোকৰ গ্ৰেড 3 চাকৰিটোৱে লওক, গম পাইছে নহয়? তাৰপিছতে আপোনালোকৰ ইজি চাকৰি ল'বলৈ আপোনালোকৰ APR কমিউনিকেশ্যন ৱায়াৰলেছ অপাৰেটৰ ৱায়াৰলেছ টেকনিচিয়ানৰ আপোনালোকৰ সকলোতকৈ ইজি ছেকেণ্ড অপশ্যনত। মানে আপোনালোকৰ কিহৰ কাৰণে ইজি আপোনালোকক জনাই আছোঁ। যিহেতু আপোনালোকৰ এইবাৰ পোষ্ট মানে বহুত ওলাইছে গ্ৰেড 3 ক্ষেত্ৰত। আগতে 2বাৰ এপ্লাই হৈছিল বাৰু, সেইটো কথা মই নকওঁ এতিয়া। আপোনালোকৰ গ্ৰেড 3 ক্ষেত্ৰত টোটেল পোষ্ট আছে 310টা, কিন্তু আপোনালোকৰ মেলৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন নাই, গম পাইছে নহয়? আৰু ছোৱালীৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। কিন্তু এটা কথা, আপোনালোকৰ ছোৱালীখিনিৰ কাৰণে এনেকুৱা সুবিধা আছে, গ্ৰেড 3ত যিখিনি সুবিধা পাব ছোৱালীখিনিয়ে APRটো পাব। APRত আপোনালোকে টোটেল আছে 642টা, তাৰে 310টা মাত্ৰ ল'ৰাৰ কাৰণে আছে আৰু 332টাই ছোৱালীৰ কাৰণে আছে। ছোৱালীৰ কাৰণে কাষ্টৰ ৰিজাৰ্ভেশ্যনো দি দিছে, গম পাইছে নহয়? গ্ৰেড 3 কাৰণে। আৰু যিখিনি ছোৱালী আছে ছোৱালীখিনি কপাল ফুলিল বুলি ভাবি থাকক। যাৰ আপোনালোকৰ APR আছে, APR কমিউনিকেশ্যন যাৰ আছে সিহঁতৰ কাৰণে চাকৰি ফিক্স। ল'ৰাখিনিতো বহুতখিনি ইজিয়ে হয় APR ক্ষেত্ৰত, কিন্তু ৰিটেনত অলপ টাফ কম্পিটিশ্যন হয়, সেইটো কথা কৈ আছোঁ। ল'ৰাখিনিৰ ক্ষেত্ৰত ফিজিকেলত কম কাট অফ মাৰে, কিন্তু হেৰি কি বুলি কয় APR যিহেতু ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে, বহুত কেণ্ডিডেট কম হয়। ফিজিকেলত অলপ কাট অফ কম মাৰে, কিন্তু কাষ্ট থকা হেতুকে আপোনালোকে 4-5 কমি যায়, গম পাইছে না? আগৰ তুলনাত 4-5 মানে কাষ্টৰ যদি কাৰোবাৰ চাৰ্টিফিকেট আছিলে এতিয়া ৰিজাৰ্ভেশ্যন নাই। যদি চাৰ্টিফিকেট আছিলে আগতে, যদি 30ও মাৰিছে তাৰ 3 বা 4 কমি যায়, 26 মাৰে কাষ্টৰ ক্ষেত্ৰত। এনেকুৱা মানে দেখিবলৈ পোৱা যায়, গম পাইছে নহয়? APR ক্ষেত্ৰত। চ' এতিয়া এইবাৰ ছোৱালীৰ ক্ষেত্ৰত কাষ্ট আছে। ছোৱালীৰ কাৰণে মই ক'লোঁ নহয় বহুত ইজি APR ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে। আপোনালোকে অলপ ফিজিকেলি এক্সাৰচাইজ কৰি থওক, ফিজিকেলি ইম্প্ৰুভমেণ্ট কৰক, খালি ফিজিকেলি ভালদৰে পাছ কৰিব চাওক। যাৰ কাষ্ট আছে তো আপোনালোকৰ চাকৰি ফিক্স বুলি ধৰি ধৰক, খালি ইণ্টাৰভিউটো কমপ্লিট হ'ব। খালি ফিজিকেলিটো এৰি নিদিব। যিহেতু যদি ফিজিকেলি উইক আছে, আপোনালোকৰ প্ৰটিনৰ কথা কৈ থৈছোঁ, ডেছক্ৰিপশ্যন আছে, এইবিলাক লৈ লওক লাগে দৰকাৰ পৰিলে। খালি আপোনালোকে ফিজিকেলটো পাছ কৰক, বাকীখিনি আপোনালোকে 100% মেৰিট লিষ্টত নামিব। আপোনালোকক মই জনাই দিলোঁ। আৰু অলপ পঢ়া ষ্টাৰ্ট কৰক, খালি অলপ পঢ়া ষ্টাৰ্ট কৰক। পঢ়াটো ষ্টাৰ্ট কৰকে বাৰু, পঢ়াটো কথা নকওঁ। যিহেতু ফিজিকেলি ক্ষেত্ৰত আপোনালোকে যদি ভাল মাৰ্ক এটা উঠাব পাৰে, মানে ভাল মাৰ্ক কেনেকুৱা, আপোনালোকে যদি কিছুমানে 29 পাইছে, কাট অফটো 27 মানৰ পৰা মাৰি দিব পাৰে, গম পাইছে নাই? APR বা গ্ৰেড 3 ক্ষেত্ৰত। কিন্তু আপোনালোকে যদি তাতকৈ যদি বেছি ওলায় 31-32 ওলায়, মানে আপোনালোকে ৰিটেনৰ ক্ষেত্ৰত কম্পিটিশ্যনটো বহুত কমি যায় আৰু বহুত ইজি হৈ যায়। সেইকাৰণে আপোনালোকে ফিজিকেলি মেইনটেনেঞ্চ কৰক। আৰু যি প্ৰটিন পাউডাৰ ছাপ্লিমেণ্টৰ কথা কৈছোঁ মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, সেইকেইটাও লৈ লওক পাৰিলে। আপোনালোকে পূৰা ইম্প্ৰুভমেণ্ট দিয়ক। 100% আপোনালোকৰ কপালত মানে বেলেগৰ নিচিনা আপোনালোকৰ এখন কপাল আছে, গম পাইছে ন? বহুত কপাল আছে চাকৰিটো ল'বৰ কাৰণে। গ্ৰেড 3ত যোনে এপ্লাই কৰিছে ছোৱালীখিনিতো একে ইজি বুলি ক'ব পাৰে। আৰু APRত যোনে এপ্লাই কৰিছে ছোৱালীখিনি, APRটো আৰু ইজি, আপোনালোকৰ কাষ্টৰ চিষ্টেমো আছে। সেইবাবে কৈছোঁ ছোৱালীখিনি আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰি থাকক। আৰু ল'ৰাখিনিও ইমান কষ্ট নহয় বেলেগৰ তুলনাত। চ' বুজি পালে গাইছ?
বহুত ইজি হয়, বহুত মানে বেলেগৰ তুলনাত বেলেগে যিখিনি কষ্ট কৰিছে আপোনালোকে সিমানখিনি কষ্ট নকৰিলে আপোনালোকে চাকৰি পাব, সেইটো কথা মনত ৰাখিব। আৰু নেক্সট আপোনালোকৰ কিহৰ ওপৰত আহোঁ, এতিয়া বৰ্তমান যিহেতু 1000 পোষ্ট ওলোৱা কথা কৈ আছে, বহুতৰ নিজে ওলাই আছে ড্ৰাইভাৰৰ পোষ্ট, যিহেতু 18 বা 40 বছৰলৈকে থাকে। চ' পোষ্টটো এতিয়াও হেৰি হোৱা নাই, ওলাব পাৰে বুলি সম্ভাৱনা আছে, কিন্তু মই গাইজ কৈ দিছোঁ যিহেতু পোষ্টটো ইমান হেৰি হোৱা নাই, ফিক্স হোৱা নাই যে পোষ্টটো ওলাবই, গম পাইছে নহয়। চ' ওলাব সম্ভাৱনা আছে আৰু অলপ চলপ। তাৰপিছত তাৰ বাহিৰে এতিয়া বৰ্তমান আহোঁ, বহুতে সুধি আছে মানে কি আপোনালোকৰ যিবিলাক ডকুমেণ্টছ আছে, ডকুমেণ্টছবিলাক খেলি মেলি হ'লে শুধৰাব পাৰে নে নোৱাৰে। আপোনালোকক কৈ দিছোঁ, ডকুমেণ্টছ যদি কাৰোবাৰ খেলি মেলি হৈছে বা প্ৰিফাৰেঞ্চ খেলি মেলি হৈছে, আপোনালোকে চিন্তা কৰিব নালাগে। যোনদিনাখন আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব, ফিজিকেল ষ্টাৰ্ট হোৱাৰ দিনাখন আপোনালোকে তাতে আপোনালোকৰ যিটো কম্পিউটাৰ ডকুমেণ্টছ ছেকশ্যন থাকে, ডকুমেণ্টছ ছেকশ্যনত আপোনালোকৰ যি ভুল আছে শুদ্ধ আছে আপোনালোকে ক'লে তাত আপোনালোকক শুধৰাই দিব। যদি আপোনালোকৰ প্ৰিফাৰেঞ্চটো ভুল আছে, তাত আপোনালোকে যদি কয় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মই এইটো দিম বুলি ভাবোঁ, চ' আপোনালোকৰ প্ৰিফাৰেঞ্চটো চেঞ্জ হৈ যাব। আপোনালোকে ইমান চিন্তা কৰিব নালাগে। আপোনালোকে যোনদিনাখন ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়, সেইদিনাখন আপোনালোকে ফিজিকেল হয়, সেইদিনাখন আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যনতে শুধৰাই ল'ব পাৰিব গাইছ, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে নাজানো, ভাল লাগিলে যদি লাইক কৰিব, আৰু যিখিনি মেইন ইম্পৰ্টেঞ্চ সেইবিলাক পাবলৈ বহুত ইজি হৈছে চাকৰিকেইটা। আপোনালোকে যিখিনি ডেছক্ৰিপশ্যনত মই বস্তু দিছোঁ এইকেইটা লৈ লওক, কোনো মাইকেল লাইন নাই ৰখাবলৈ পৰা, গম পাইছে নহয়। কিতাপকেইখন দি থৈছোঁ, প্ৰটিন দুটামান দি থৈছোঁ, সেইকেইটা বস্তু লওক আৰু প্ৰেক্টিছ কৰক আৰু অলপ পঢ়ক। মানে ফিক্স বুলি চাকৰি ধৰি লওক 100% মোৰ ফালৰ পৰা গেৰাণ্টি দি থৈছোঁ। গ্ৰেড 3 আৰু যিটো হেৰি APRO ৱায়াৰলেছ টেকনিচিয়ান আৰু ৱায়াৰলেছ হেৰি, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক এটা কৰিব। নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট এটা কৰিব। ধন্যবাদ।